আজিলৈকেও কিন্তু কেছ দিয়াৰ পিছতো 1 তাৰিখলৈও কিন্তু ওলাই অহা নাই মানে কেছ দিয়াৰ পিছত ক'ত গৈছে বুলি ভাবিছে ক'ত আছে বুলি আজি মোক সম্পূৰ্ণ বিশ্বাস আছে এই বিষয়টোৰ ওপৰত মোৰ নাম শ্ৰী কংকনজ্যোতি দেৱনাথ মই অনিৰ্বাণৰ একচুৱেলি জেঠাইকৰ ল'ৰা অনিৰ্বাণ অকল অনিৰ্বাণ বুলিয়ে নহয় অনিৰ্বাণ কাশ্যপ ফুকন এণ্টায়াৰ এটা টীম আছিল তেওঁলোকে বুলচাইজ বুলি ক'লে এটা ফাউণ্ডেশ্যন তেওঁলোকে চলাই আছিল বিভিন্ন ধৰণৰ মানুহৰ লগত পইচা পাতিৰ কিছুমান লেনদেন কৰাইছিলে বহুত প্ৰায় 1200-1300 মানুহে তেওঁলোকৰ ঠাইত ইনভেষ্ট কৰিছিল এজ এ ইনভেষ্টৰ হিচাপে আৰু তেওঁলোকে সেই মানুহখিনিক কৈছিল যে পইচাখিনি সঠিক সময়ত সঠিক দিশে তেওঁলোকে ঘূৰাই দিয়াৰ কথা কিন্তু এতিয়া আমি জনাৰ মতে আপোনাৰ জুলাই আগষ্টৰ মাহত ভিতৰত গোটেই মানুহখিনিক পইচাখিনি ঘূৰাই দিম বুলি তেওঁলোকে কৈছিলে কিন্তু আজিতো অনিৰ্বাণ দেউৰী পলাতক অৱস্থাত আছে অনিৰ্বাণ দেউৰী বৰ্তমান নাই পলাই আছে আৰু কোনো ফেমিলি পাৰ্চনৰ লগত কণ্টেক্ট হোৱা নাই যিমানখিনি জানো আৰু মই পাৰ্চনেলি মোৰ লগতো কোনো কণ্টেক্ট কৰা নাই কাশ্যপ ফুকন নগাঁৱতে আছে আৰু কাশ্যপ ফুকনক আজিতো পুলিচে আটক কৰিছে বুলি পেলাই আমি সম্ভেদ পাইছোঁ আৰু দেখিও আহিছোঁ কিন্তু চবতছে ডাঙৰ কথা এটাই হৈ গ'ল তেওঁলোকে পইচাখিনি যেতিয়া দিম বুলি কৈছিলে সেই সময়ছোৱাত অনিৰ্বাণ দেউৰী তেওঁৰ মাক দেউতাক বৰ্তমান পলাতক আৰু কাশ্যপ ফুকন আছে নগাঁৱতে কিন্তু তেওঁ অনিৰ্বাণ দেউৰী মানে কিবা কথা বুলি পেলাই আমিতো বিচাৰি পেলাই আপোনাৰ মৰিগাঁৱত আমি এটা সম্ভেদ পাই পেলাই গৈছিলোঁ মৰিগাঁৱত তেওঁ য'ত তেওঁলোকৰ এখন পৰিয়ালৰ ঘৰ আছিলে তাতে যদু পাটৰ বুলি এজন মানুহ আছিল মৰিগাঁও গোৱাপাৰা ঘৰটো আমি তাতে সম্ভেদ পাই পেলাই আমি বিচাৰি পেলাই গৈছিলোঁ আমি সম্ভেদ পাইছিলোঁ যে গোৱাপাৰত তেওঁলোক থাকিব পাৰে বুলি পেলাই আমি সম্ভেদ পাই পেলাই আমি 5-6জনমান মানুহ ৰাতি ভিতৰত গোৱাপাৰা গুচি গৈছিলোঁ গৈ পাই পেলাই আমাৰ সন্দেহ হৈছিল যোনজন যদু পাটৰ বুলি মানুহ আছিল তেখেতৰ ঘৰত আমি দেখিছিলোঁ তেওঁৰ একেখন চোতালে 2টা আছাম টাইপৰ ঘৰ আমি দেখা পাইছিলোঁ আৰু 2টা আছাম টাইপৰ ঘৰ পিছফালৰ পৰা জইন হৈ আছিলে এটা আছাম টাইপৰ ঘৰত আমি বাৰাণ্ডাত দেখিছিলোঁ মানুহে আপোনাৰ বহি কৰি বিচনী লৈ পেলাই বিচনী লৈ এনেকৈ কথা চথা পাতি মাইকী মানুহ আৰু মতা মানুহ বহা আমি দেখা পাই আছিলোঁ তো আমি যেতিয়া গেটখন খুলি পেলাই তাত সোমাব লৈছিলোঁ সোমাব লোৱাৰ লগত সেই মানুহখিনি তাৰ পৰা নাইকিয়া হৈ গ'ল মানে লাইট অফ কৰি পেলাই ভিতৰলৈ গুচি গ'ল ছেকেণ্ড যোনটো ঘৰ আছিলে সেই ঘৰটোত আমি যদু পাটৰক আমি দেখা পাইছিলোঁ যদু পাটৰ ভিতৰৰ ফালৰ পৰা তেওঁ গেটখন মাৰি দিছিলে মাৰি দি পেলাই তেখেতে মোক অচিনাকি ভাও দিছিল যে মই তোমাক চিনি নাপাওঁ তহঁতক আমি চিনি নাপাওঁ তহঁতে কাইলৈ আহিবি যি কথা পাতো দিনত পাতিবিহি আমাৰ লগত এতিয়া কোনো কথা নাই তহঁতৰ সেই বুলি কৈ পেলাই আমাক তাৰ পৰা ঠিক খেদাই দিয়া বুলি ক'ব লাগিব যদু পাটৰ ঘনীয়েক ওলাই আহিছিলে ওলাই আহি পেলাই তেখেতেও আমাক কিছুমান অপব্যৱহাৰ কৰিছে আৰু যিটো কাৰণে আমি প্ৰাণৰ এটা সংকেত থাকে মানুহৰ যিহৰ কাৰণে ৰাতি আমি গৈছিলোঁ আমি 4-5জন মানুহক তাত যদি কোনোবা মাৰপিট কৰে আমি একো কৰিবলৈ নোৱাৰোঁ সেইকাৰণে আমি তাৰ পৰা ওলাই বাহিৰত আহি পেলাই আমি নগাঁৱত আমাৰ যিমানখিনি তাতে বিনিয়োগকাৰী আছিল বিনিয়োগকাৰীক আমি ফোন কৰিব লগা হ'ল যে আমি এনেকৈ এটা সম্ভেদ পাইছোঁ পাৰিলে আপোনালোক ইয়ালৈ আহক তেতিয়া আমি পুলিচ প্ৰটেকশ্যন লৈ পেলাই আমি গোটেইখিনি গৈ পেলাই তাত চোৱা চিতা কৰিলোঁ কিন্তু নাপালোঁ কিন্তু তাত আমি এটা বস্তু পালোঁ তেওঁ অনিৰ্বাণ দেউৰীৰ যি 2টা কুকুৰ ঘৰত পোৱা কুকুৰ আছিল সেই কুকুৰ 2টা যদু পাটৰ ঘৰত আমি দেখা পাইছিলোঁ চ' আমি সেইটো এটা সন্দেহ কৰিছিলোঁ যে তেওঁলোক তাতে থাকিব পাৰে বুলি পেলাই লাষ্ট অনিৰ্বাণ দেউৰী 18 এপ্ৰিল ৰাতি প্ৰায় 12-12:30 বাজিত মোৰ লগত কথা হৈছিলে আৰু এখন তৰ্কাতৰ্কিৰ কাৰণে মোৰ লগত কথা হৈছিলে কিহৰ কাৰণে মোক তেওঁলোকে এটা মিছা বদনাম দিছিল মোৰ গাত জাপি আৰু সেইটো কাৰণে মই তেওঁলোকক কিছুমান বদনামটো কোনোবাই ওলাইছিল যে তেওঁ গাৰ্লফ্ৰেণ্ডক এটা কিবা গুচি বেগ 4 লাখ টকাৰ কিবা গিফ্ট দিছিলে সেই কথাটো মই উলিয়াইছোঁ বুলি পেলাই তেওঁৰ গাৰ্লফ্ৰেণ্ডে মানে অনিৰ্বাণ দেউৰীৰ প্ৰেয়সীয়ে সেই বস্তুটো মোৰ ওপৰত এটা মিছা বদনাম জাপি দিছিল জাপি দিয়াৰ ফলত মই তেওঁলোকৰ লগত অলপ তৰ্কাতৰ্কিত লিপ্ত হৈছিলোঁ তৰ্কাতৰ্কিত লিপ্ত হোৱাৰ কাৰণে অনিৰ্বাণ দেউৰীয়ে মোক নিজে পাৰ্চনেলি তেওঁ প্ৰেয়সীৰ নাম্বাৰৰ পৰা ফোন কৰি পেলাই মোক অলপ গালিগুলাজ কৰিছিল ময়ো তাক গালিগুলাজ কৰিলোঁ কৰি 19 এপ্ৰিলৰ দিনা মোৰ পাপাই ফোন কৰিছিলে যে জুন মাহত মোৰ পাপাৰ ট্ৰিটমেণ্টৰ কাৰণে আমি যাব লাগিছিলে চেন্নাই একচুৱেলি সেইটো সঁচা কথাই মোৰ পাপা হয় চৰ্চাটো চলি আছে আৰু অধিকাৰী এখন দেখিছোঁ তেওঁলোকৰ ঠাইত মই সেইটো মিছা কথা নহয় আৰু মই বহুতখিনি ওলাই গৈ পেলাই চালোঁ তেওঁলোকে CSI বুলি পেলাই কোনোবা এটা হেৰি গেৰেজ নে কি মই নাজানো CSI তাতে গৈ পেলাই তেওঁলোকে কাষ্টমাইজ কৰিছে বুলি পেলাই মই এটা খবৰ পাইছিলোঁ গাড়ীখনৰ নগাঁও আৰক্ষী DGP আছাম আৰু মুখ্যমন্ত্ৰী মহোদয়ক এটাই মই অনুৰোধ জনাওঁ পাৰিলে অনিৰ্বাণ দেউৰীক সোনকালৰ ভিতৰত আটক কৰি মাক দেউতাক অনিৰ্বাণ দেউৰীক সকলোকে আটক কৰি পেলাই অনাৰ ব্যৱস্থা কৰক আৰু পৰাপক্ষত মানুহখিনিক সহায় কৰিবলৈ এইখিনি চেষ্টা কৰক মুখ্যমন্ত্ৰী আৰু DGP অসম আৰু নগাঁও পুলিচ মই সকলোকে এটা অনুৰোধ জনাইছোঁ পাৰিলে অনিৰ্বাণ দেউৰীক
আনি দিয়াত আমাক সহায় কৰক আৰু আমাক আনি দি পেলাই আমাৰ মানুহখিনি যিখিনি বিনিয়োগকাৰী আছিল সকলোৱে যাতে সঠিক সময়ত পইচাখিনি ঘূৰাই পায় কাৰণ ইয়াতে বহুত দুখীয়া ঘৰৰ মানুহে বিলংছ কৰিছে আমিতো যিমানখিনি জানিছোঁ তাতেতো আপোনাৰ এতিয়াতো বহুত ওলাইছে কোনোবাই কৈছে 1800 কোটি কোনোবাই কৈছে 1000 কোটি আৰু কোনোবাই কৈ আছে যে 70-80 কোটি এতিয়া কাৰ কথা কিমান সঁচা মিছা নাজানো তেওঁলোকৰ ট্ৰানজেকশ্যন লিষ্টবিলাক আমি এতিয়ালৈকে দেখা পোৱা নাই তেওঁলোকৰ যদি ট্ৰানজেকশ্যন লিষ্ট আমি চাবলৈ যদি পাৰোঁ তেতিয়াহে আমি গোটেই বস্তুখিনি দেখা পাম আৰু ইয়াতে ট্ৰানজেকশ্যন লিষ্ট চাবৰ কাৰণে আমি অকল অনিৰ্বাণ দেউৰীক আটক কৰিলে নহ'ব তেওঁলোকৰ এণ্টায়াৰ টীম যোনটো টীমে তেওঁলোকৰ কাম কৰিছিল গোটেই টীমটো খুলি থোৱা আছে টীমটোৰ নামবিলাকৰ মোৰ হাতত এখন লিষ্ট আছে মই লিষ্টখন আপোনালোকক দেখাব পাৰিম বাৰু ইয়াতে টীমটোতে নামবিলাক আছে মানুহৰ ধীৰাজ নাথ কাশ্যপ ফুকন ৰাহুল শংকৰজ্যোতি বৰা লক্ষ্যজ্যোতি নাথ জ্যোতিৰ্ময় বুলি পেলাই এজন আছে ব্যাস বুলি পেলাই এজন আছে পাৰ্থ শইকীয়া সাৰথী শইকীয়া জ্যোতিষ্মান মহন্ত বিশাল তামুলী পল কুমাৰ বৰদলৈ ময়ূৰ ডেকা উজ্জ্বল ভাগৱতী গুণমণি বৰা পল্লৱজ্যোতি বৰা বিচিত্ৰ দাস জিষ্ণু কলিতা জয়ন্ত চৰিকা আৰু এজন আছিলে ভাস্কৰজ্যোতি ডেকা বুলি মৰিগাঁও ল'ৰা আছিলে নেকি তেওঁ নাই এওঁলোক কোনো পলাতক নাই একচুৱেলি সঁচা কথা ক'বলৈ গ'লে মই যিমানখিনি জানিছিলোঁ এওঁলোকে মেক্সিমাম ইয়াত কাশ্যপ ফুকন আৰু অনিৰ্বাণ দেউৰীক বাদ দি পেলাই বাকী ল'ৰাকেইজনে ইয়াতে এজ এ এমপ্লয়ী হিচাপে কাম কৰি আছিল বুলি মই এটা সময়ত গম পাইছিলোঁ তেওঁলোকে তাতে ডিপাৰ্টমেণ্ট চাই বুলি পেলাই কৈছে যে হিচাপ নিকাজৰ য'ত তেওঁলোকৰ হাতত থাকে সেইবিলাক তেওঁলোকে চাই তাৰ কাৰণে তেওঁলোকে এটা নিৰ্দিষ্ট চেলাৰী পায় মাহেকত সেই বুলি পেলাই মোক জনাইছিল তেওঁলোকে কিন্তু কথাটো কিমান দূৰ সত্য মই নাজানো হয়তো তেওঁলোকক সোধা পোছা বা জেৰা কৰিলেও কথাবিলাক ওলাব পাৰে মাজলৈ পোহৰলৈ আহিব পাৰে বহুত মিছা কথাও ক'ব পাৰে বা সঁচা কথাও ক'ব পাৰে ইমান কিন্তু নাজানো কিন্তু কথাবিলাক ওলাব পাৰে ইয়াত এইটো এটা তেওঁলোকে এটা ফাউণ্ডেশ্যন এটা ষ্টাৰ্ট কৰিছিলে কিবা বুলছাই বুলি তো ইয়াত আমাৰ নগাঁৱৰে বহুতো মানুহে তাত ইনভেষ্ট কৰিছিলে আৰু সেই ইনভেষ্টটোৰ বিনিময়ত আমি কিবা এটা লাভাংশ পাম বা সেইটো আশাতে বহুতখিনি মানুহে দিছিলে ষ্টুডেণ্টো আছিলে তাত বহুত আৰু ইয়াতে এটা নগাঁৱত ডাঙৰকৈ এটা মিউজিক ফেষ্টিভেলো পতা হৈছিলে স্কাই হাই বুলি সেই মিউজিক ফেষ্টিভেলটো পতাৰ পিছত তাত ইনভেষ্ট কৰা মানুহ বহুত বেছি ওলালে আৰু লাহে লাহে তেওঁলোকে সেইটো যেনেকৈ কৈ আছিলে তেনেকৈ দিও আছিলে প্ৰথম সময়খিনি কিন্তু লাহে লাহে তেওঁলোকৰ বস্তুখিনি নাইকিয়া হৈ সময়ত পইচা ৰিটাৰ্ণ দিব পৰা নাই বা দিম বুলি কৈ পেলাই সদায় পিছুৱাই গৈ আছে আৰু আজি এতিয়া লাষ্ট 10 মাহৰ পৰা কি হৈছে মানুহক সদায় ডেটে দি আছে আৰু যেতিয়া আমি কাশ্যপৰ ওচৰত যাওঁ যে এনেকুৱা কথা কাশ্যপে অনিৰ্বাণলৈ পলাই দিয়ে যে পইচাখিনি অনিৰ্বাণৰ ওচৰত আছে অনিৰ্বাণ আহিলে পইচাটো দিব এতিয়া আমাৰ কথাটো হৈছে যে আমি অনিৰ্বাণকো পইচা দিয়া নাছিলোঁ কাশ্যপকো পইচা দিয়া নাছিলোঁ আমি পইচা দিছিলোঁ বুলছাইক তো আমাৰ এটাই দাবী যে আমাৰ বুলছাইৰ লগত ৰিলেটেড যিখিনি মানুহ আছে চবকে অকণমান সোধা পোছা কৰক জেৰা কৰক আৰু তেতিয়া গোটেইখিনি কথা ওলাই যাব অধিবাসীক জেৰাটো কৰিব লাগে কেলেকি আমি বহুত সময়তে আমি দেখি আছোঁ ফেচবুক পোষ্টেই হওক বা হেৰি হওক তেওঁলোকে এটা লাক্সাৰী লাইফ এটা এনজয় কৰি আছে ক'ৰবাত বাহিৰলৈও গৈছে কিবা ভিডিঅ' আছে লাক্সাৰী গাড়ী গিফ্ট দিছে বুলিও শুনিছোঁ ৰিং এটা গিফ্ট দিছে বুলিও শুনিছোঁ বা ঘড়ীও কিবা কিবি এনেকুৱা দামী বস্তু দিছে বুলি গম পাইছোঁ যে সেই পইচাখিনি ক'ৰ পৰা আহিছে তো সেই বস্তুখিনি ক'ৰ পৰা আহিছে সেই বস্তুখিনি অকণমান সোধা পোছা কৰিলে আৰু আজি ধৰক 2 মাহৰ পৰা অনিৰ্বাণ নাই তো আমি ভাবোঁ যে দেৱাশীক সোধা পোছা কৰিলে অনিৰ্বাণৰ সূত্ৰ ওলাব গোটেই মাক দেউতাক আৰু মাকৰ নাম মুনু দেৱী নেকি ন আৰু দেউতাকৰ নাম বুবুল দেউৰী তেখেতো গোটেই ঘৰৰ ফেমিলি গোটেইখিনি নাইকিয়া হৈ আছে থাকিব লাগে নিশ্চয় একেলগে গোটেইখিনি নাইকিয়া হৈছে যেতিয়া তো তেওঁলোকো জড়িত হৈ আছে বুলি আমি ভাবোঁ আমি তেনেকৈ লিগেল একো যোৱা নাই কাৰণটো এইটো হৈছে যে আমাক সদায় ডেট দি আছে যে এইকেইদিনতে আমাৰ CBI কেছ এটা চলি আছে CBI কেছটো চেছ হোৱাৰ লগে লগে আমাক পইচা দিব সেই বস্তুটো ৰিপিটেডলি সেইটো কৈ আছে আৰু সেইটো এটা লিমিট থাকে চব মানুহে আজি ইমান দিনে ধৈৰ্য ধৰি পেলাই ৰখি আছিলে কিন্তু আজি লাষ্ট এনেকুৱা এটা হ'ল যে আমাৰ গোটেইখিনি মানুহ গোট খাই পেলাই 200-300 মানুহ গোট খাই পেলাই আজি কাশ্যপৰ ঘৰলৈ যোৱা হৈছিলে আৰু সেইখন সময়তে কেনেকৈ নাজানো পুলিচে খবৰ পাই পেলাই তেওঁক উঠাই লৈ আহি পেলাই সদৰ থানাতে ৰখাইছে এতিয়া পিছৰ পৰ্যায়টো কি হয়গৈ সেইটো আমি বিচাৰোঁ যে আমাক CM মহোদয়ে হওক বা আমাৰ SP ছাৰ আছে DC ছাৰ আছে চবেই যেন আমাক সহায় কৰে আমাৰ এই বস্তুটো উদ্ধাৰ কৰিবলৈ আপোনালোকৰ লেনদেন কেতিয়ালৈ ক্লিয়াৰ হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত